কেৱল বাংলাদেশতে লাগে নেকি সংখ্যালঘুৰ সুৰক্ষা? অসম চৰকাৰে সদায় ভাবেনে অসমৰ সংখ্যালঘুৰ কথা? কিয় বাৰে প্ৰতি মুখ্যমন্ত্ৰীৰ টাৰ্গেটত অসমৰ সংখ্যালঘু? বাংলাদেশৰ ধৰ্মীয় উন্মাদনাক লৈ চিন্তিত, অসমক লৈ চিন্তিত নে মুখ্যমন্ত্ৰী? শ্বেখ হাছিনাই পদত্যাগ কৰি দেশৰ পৰা পলায়নৰ পাছতেই বাংলাদেশত গঠন হ'ল অন্তৱৰ্তীকালীন চৰকাৰ। তাৰ পাছতেই দেশখনৰ মুৰব্বী হিচাপে দায়িত্ব ল'লে অধ্যাপক মহম্মদ ইউনুছে। বাংলাদেশত চলি থকা উত্তেজনাময় পৰিৱেশৰ মাজতেই সামাজিক মাধ্যমত ভাইৰেল হ'ল দেশখনৰ সংখ্যালঘুৰ ওপৰত কৰা আক্ৰমণৰ বিভিন্ন ভিডিঅ' ফটো। ইয়াকে লৈ চিন্তিত হৈ পৰা দেখা গৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰীয়ে আশংকা প্ৰকাশ কৰি কয় যে কোনো এটা ধৰ্মই যেতিয়া নিজকে শ্ৰেষ্ঠ বুলি ঘোষণা কৰে তেতিয়াই ধৰ্মীয় উন্মাদনাৰ সৃষ্টি হয়। কি কৈছিল মুখ্যমন্ত্ৰীয়ে শুনক। আমাৰ চিন্তা আৰু মন মগজুত প্ৰতিটো ধৰ্মৰ প্ৰতি প্ৰতিটো ধৰ্মৰ বাস্তৱক স্বীকাৰ কৰাৰ সাহস থাকিব লাগিব। যেতিয়া কোনো এটা ধৰ্মই ঘোষণা কৰে যে ময়েই সৰ্বশ্ৰেষ্ঠ আৰু মই পোৱা জ্ঞানেই অন্তিম জ্ঞান আৰু কোনো জ্ঞান নাই, তেতিয়াই তাত ধৰ্মীয় উন্মাদনাৰ সৃষ্টি হয়। সহনীল হ'বলৈ জ্ঞান দি মন্তব্য কৰা বাংলাদেশৰ সংখ্যালঘু নিৰ্যাতিত হোৱাত ব্যৰ্থিত হোৱা এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে অসমৰ সংখ্যালঘুক লক্ষ্য কৰি অতি সংবেদনশীল মন্তব্য কৰি আহিছে। দেশৰ সংখ্যালঘুক লক্ষ্য কৰি বেশভূষাৰ পৰা আৰম্ভ কৰি ভাষালৈকে আক্ৰমণ কৰি আহিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আনকি শেহতীয়াকৈ মহানগৰীত হোৱা ভয়ানক কৃত্ৰিম বানপানীৰ বাবেও এগৰাকী মুছলমান মুৰব্বী থকা USDMক দোষাৰোপ কৰি কৰিছে গা এৰা মন্তব্য। মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধৰ প্ৰতিশ্ৰুতিৰে প্ৰতিটো পৌৰ নিৰ্বাচনত আভুৱা ভৰা মুখ্যমন্ত্ৰীয়ে এই বানপানীকো জেহাদ বুলিও মুকলিকৈ মন্তব্য কৰি টাৰ্গেট কৰি লৈছে সংখ্যালঘুক। USDMৰ মালিকে এটা জেহাদে আৰম্ভ কৰিছে। আমি যিটো লেণ্ড জেহাদ বুলি কওঁ, তেওঁ এটা ফ্লাড জেহাদে আৰম্ভ কৰিছে অসমৰ ওপৰত। নহ'লে ইমান নিৰ্দয়ভাৱে কোনেও কাটিব নোৱাৰে পাহাৰ। কোনো প্ৰকৃতিক ভাল পোৱা মানুহে বিশেষকৈ শিক্ষানুষ্ঠানে ইমান বেয়াকৈ কাটিব নোৱাৰে। এইটো এটা মইতো জেহাদ বুলিয়ে কওঁ এক প্ৰকাৰ। মোক কোনোবাই ভাল পায় বেয়া পায় আৰু উপায় নাই, কিন্তু এইটো এটা ডেলিবাৰেট বুলিও মই বিশ্বাস কৰোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে চিন্তাৰ উদ্ৰেক ঘটোৱা সংখ্যালঘু নিৰ্যাতনৰ মন্তব্যৰ বিপৰীতে বাংলাদেশৰ মহম্মদ ইউনুছে দিছে তাৎপৰ্যপূৰ্ণ মন্তব্য। তেওঁ স্পষ্টকৈ ঘোষণা কৰিছে যে যদিহে বাংলাদেশত সংখ্যালঘুসকলক অৰ্থাৎ হিন্দু বা অন্য ধৰ্মাৱলম্বীৰ ওপৰত নিৰ্যাতন চলোৱা হয় তেন্তে তেওঁ পদত্যাগ কৰিব। এই হুংকাৰ দি মুছলমান জনবহুল দেশখনত ধৰ্ম নিৰপেক্ষতাৰ হকে এক কঠোৰ প্ৰত্যাহ্বান জনাইছে অধ্যাপকগৰাকীয়ে। সংখ্যালঘুদের উপর আক্রমণ করছে, হিন্দু বৌদ্ধ খ্রিস্টান আহমদিয়া সবার উপর আক্রমণ করছে। এগুলো হলো ষড়যন্ত্রের অংশ। এগুলো আমাদের বিষয় না। আমাদের কাজ হলো এটাকে রক্ষা করা, সবাইকে রক্ষা করা। এটাকে প্রতিটি মানুষ আমাদের ভাই, আমাদের বোন, তাদেরকে রক্ষা করা এবং আমাদের একটা শৃঙ্খলা ফিরিয়ে আসা। বিশৃঙ্খলা, সহিংসতা এগুলো হলো অগ্রগতির বড় শত্রু। আমাদের যে যাত্রা শুরু হলো সেই যাত্রার শত্রু। কাজে এই শত্রুকে যাতে রোধ করা যায়, তাদেরকে বুঝিয়ে শুনিয়ে হোক, তাদেরকে আইন শৃঙ্খলার হাতে দিয়ে হোক, এটা বুঝাতে হবে। তাকে মেরে পেটে এটা ঠিক না। আইন শৃঙ্খলা নিজের হাতে ঠিক না। তাকে আমাদের আইন শৃঙ্খলা বাহিনী এমন হতে হবে, তাদের হাতে সুপর্দ করলে আমরা নিশ্চিন্ত থাকবে তার একটা বিহিত হবে। দেশবাসীর কাছে আমার আবেদন, আপনারা যদি আমার উপরে বিশ্বাস রাখেন, আমার উপরে ভরসা রাখেন, তাহলে নিশ্চিত করেন যে দেশে কোনো জায়গায় কারো উপরে হামলা হবে না। এটা যদি আমি করতে না পারি, এটা আমার কথা যদি না শোনেন আপনারা, তাহলে আমার প্রয়োজন এখানে নাই। আমাকে বিদায় দেন, আমি আমার কাজে থাকি, সেখানে আমি ব্যস্ত থাকি। যদি আমাকে প্ৰয়োজন মনে করেন, তাহলে আমাকে প্ৰয়োজন মনে করলে আমাদেরকে দেখাতে হবে। এইদৰে ধৰ্মীয় উদাৰতা প্ৰদৰ্শন কৰি মন্তব্য কৰিছিল বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে। কিন্তু বিপৰীতে অসমৰ মুখ্যমন্ত্ৰীয়ে কথাই প্ৰতি মুছলমানৰ বিৰুদ্ধে তাচ্ছিল্যমূলক মন্তব্য কৰি আহিছে।
কেৱল হিন্দু ধৰ্মৰ কথাৰে দেশ ৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে বাংলাদেশৰ সাম্প্ৰদায়িকতাবাদক সমালোচনা কৰিছে ঠিকেই, কিন্তু নিজৰ ৰাজ্যতেই নিজেই তেনে ধৰ্মীয় উন্মাদনাৰ পৰিৱেশ সৃষ্টিকাৰী মন্তব্যই ভৰাই তুলিছে হিমন্ত বিশ্ব শৰ্মাই। গণ উন্মাদনেৰে ভৰি পৰা বাংলাদেশত যি সময়ত সাম্প্ৰদায়িক কাম কাজৰ বিৰুদ্ধে দৃঢ় স্থিতি প্ৰদৰ্শন কৰিছে অধ্যাপক ইউনুছে, ইয়াৰ বিপৰীতে কিন্তু দিনক দিনে সাম্প্ৰদায়িক তথা উত্তেজক মন্তব্যকে দি আহিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰশ্ন হয়, ধৰ্ম নিৰপেক্ষ ভাৰতবৰ্ষত সংখ্যালঘুক বাৰে বাৰে টাৰ্গেট কিয় বিজেপিৰ?